এনেকে এৰিও মাৰ ঘৰলৈ নাযাবা মই পাগল হৈ যাওঁ তেনেকে নকবা না কিয় তেনেকে কৈছা জান এইকেইদিন যে তুমি ঘৰত নাছিলা তুমি ভাল পোৱা সকলো বস্তু মই কৰিছো কৈছা ৰাতিপুৱা সোনকালে উঠিছো ঘৰ ঝাৰু দিছো বাচন ধুইছো তুমি ভাল পোৱা ৰাতিপুৱা আলু পিটিকা খাইছো চিকেন টিক্কা খাইছো আৰু ৰাতি হলে তোমাক মনত পেলাই পেলাই মটৰ পনীৰ আৰু ৰুটি খাইছো একমাত্ৰ তোমাৰ কাৰণে মই ঘৰত থাকিলে দেখোন একোৱে এইবিলাক বনাব নোৱাৰা এতিয়া মই যোৱাৰ পিছত যে ইমানবোৰ বনাব পাৰিছা আৰু বনাই বনাই খাই আছা উপায় নাই তোমাক মনত পেলাই পেলাই মই এইবিলাক কৰিছো তোমাৰ মোৰ কথা তোমাৰ মনত পেলোৱা নাছিল কৰিছে তুমি কি কৰিছা কওনে কোৱা সঁচাকে কওঁ লাজ লাগে কোৱা নাজান সদায় ৰাতি ৰাতি মই হাফ এটাৰ লগত পুৰা বুট মগু পিয়াজ আৰু তাত সৰু সৰুকে আদা কাটি পুৰা মাৰিছো এইটোতো মইহে খাওঁ তুমি মোক মনত পেলাই হাফ আৰু কাঁচা বুট নমস্কাৰ আমি আহি আছো আপোনালোকৰ ওচৰলৈ মা ফাগুন চ'ত কৌতুক গোষ্ঠী আপোনালোকে আমাক পাবলৈ আমাৰ তলত যি স্ক্ৰীণত নাম্বাৰ দিয়া আছে সেই নাম্বাৰত যোগাযোগ কৰক আৰু আপোনালোকৰ বিহু মঞ্চত হাঁহিৰ ধুমুহা বলাবলৈ আপোনালোকে নিমন্ত্ৰণ কৰক অসমৰ একমাত্ৰ অপ্ৰতিদ্বন্দ্বী কৌতুক গোষ্ঠী মাঘ ফাগুন চ'ত